আয়ো যেনে তেনে পালোঁ আৰু দেই লাইটাৰটো ল'ৰাই য'ত ত'ত পেলাই থৈ দিয়ে। আজি পিছে তেল ঘৰত এটুপিও নাইকিয়া নহয় দেই, বটলটোতহে নাই বাৰু, ভুল নুবুজিব আপোনালোকে, ভৰাবলগীয়া হৈ আছে। আজি বনাবলৈ লৈছোঁ মাছৰ আঞ্জা এখন, মানে ল'ৰাৰ ষ্টাইলতে বনাম, মানে যিহেতু আমি বনোৱা ষ্টাইলত সিহঁতে খাবলৈ ভাল নাপায়। আমি যেনেকৈ তিল দিয়া মাছ বা টেঙা জোল খাওঁ, সিহঁতি ভাল নাপায় খাবলৈ। গতিকে মানে সিহঁতি যেনেকৈ ভাল পায় ময়ো দুপৰীয়া তেনেকৈয়ে খাওঁ, যিহেতু দেউতাকৰ আজিকালি দুপৰীয়া ভাত খাবলৈ আহিবলৈ সময় নাপায়, ৰাতিয়ে একেবাৰে খাইহি আৰু এসাঁজহে খাইহি আৰু। গতিকে দুপৰীয়া আমিকেইটাহে থাকোঁ, সেইটো কাৰণে বহুত বেছি বনাবও নালাগে বাৰু, কমকৈ বনালেই হৈ যায়। সেইকাৰণে ল'ৰাই যেনেকৈ খায় ময়ো দুপৰীয়া তেনেকৈয়ে খোৱা হয় আৰু। বাকী এয়া বনাই আছোঁ। এফালে ল'ৰাই আঁকি আছে, কিবা ড্ৰয়িং কৰি আছে, পুষ্পা বনাই আছোঁ বুলি কৈছে, চাওকচোন বাৰু। সিহঁতৰ ইমাজিন আৰু মানে চাই চাই পেলানি কিবা বনাই আছে। এফালে বনাইছে ডাইনাছৰ, এফালে এয়া হেনো পুষ্পা, এয়া ডাইনাছৰ, এটা এটাকৈ আঁকি আছে। সেয়া চাওকচোন, দেখিবলৈ বেয়া লগা নাই বাৰু, ধুনীয়াকৈ আঁকি আছে। আকৌ দৌৰ মাৰি আহিলোঁ, মাছৰ আঞ্জাখন বনাই আছোঁ নহয়, বক বককৈ উতলি থকা পানীখিনিত এয়া মাছ পেলাই দিলোঁ। এতিয়া ঢাকি থৈ পেলানি এফালে আহিছোঁ, সৰুজন আকৌ আজি জল্দি শুই থাকিলে। তাৰ আকৌ আজি ইমান জল্দি টোপনি ধৰিলে, ৰাতিপুৱা আহি বহুত জল্দি উঠিছিলে যে, সেইটো কাৰণে। আকৌ আহিলে নহয় গাখীৰ, দেখিছেই নহয় দুপৰীয়া সময়ত সদায় আহেই। এফালে আকৌ গাখীৰখিনি পাতি পেলানি মই কুকাৰটো ধুইছোঁ ভাতকেইটা পাতিবলৈ, মানে কৈছোঁ নহয় ৰেষ্ট নাই, ইমান যে কাম নহয়। আপোনালোকে কেনেকৈ মিলাই বাৰু জনাবচোন, মোৰ যে কেতিয়াবা বিৰাট দিগদাৰ হৈ যায়গৈ। এফালে মাছ হৈ আছে, এফালে গাখীৰ উতলি আছে, আৰু এফালে মই দেখিছেনে গাখীৰ উতলিলেই, এফালে মাছৰ আঞ্জাখন হৈ গৈছে, ভাত পাতি দিছোঁ, আকৌ ল'ৰাক গা ধুৱাই আনিছোঁ। আকৌ এতিয়া সি তাক ক্ৰীম চ্ৰীম লগাই ভাত পানী খুৱাই তাক আজৰি কৰি, আকৌ সৰুটো উঠিব লাহেকৈ, তাক আজৰি কৰিব লাগিব। মানে কৈছোঁ নহয়, এজনী হাউচৱাইফ আৰু এগৰাকী মাতৃয়েহে গম পায় দেই, যে ঘৰখনৰ কিমানখিনি দায়িত্ব পালন কৰিব লগা হয়। মানে সঁচাকৈ কিন্তু দেই, মানে কেতিয়াবা ভাবোঁ দেই, আমি কিমান দায়িত্ব পালন কৰি থাকোঁ এখন ঘৰৰ। বাকী আজিলৈ এয়াই দেই, বাই বাই।